বিহু মঞ্চৰ পৰাই পেহেলগাম কাণ্ডৰ বিৰুদ্ধে মাত মাতিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। এনেকৈ মানুহ মৰাটো নিবিচাৰো, ইয়াৰ সমাধান হ'ব লাগে। এইটো জন্মৰ পৰা এইটোৱে দেখি আছো, গতিকে ইয়াৰ সমাধান এটা হ'ব লাগে। মই এইটো ভাবো এনেকে লাগি থাকি এনেকে মানুহ মাৰি থাকিলে ইটো সেইটোক মাৰিলে সিটো সেইটোক মাৰিলে সেইটোতো কোনো চব নহয় ন। আমিতো শান্তি বিচাৰো, সদায় আমি শান্তিয়ে বিচাৰো। সেইটো সমাধান হওক, সেইটো লাগি থকাটো নিবিচাৰো আমি, আৰু এনেকে মানুহ মৰাটো নিবিচাৰো। পেহেলগামৰ বৰ্বৰ কাণ্ডৰ পিছতে মাজুলী নয়া বজাৰৰ অনুষ্ঠান বাতিল কৰিলে জুবিনে। জুবিনে ক'লে, মই পলিটিকেল কথা নকওঁ, মোৰ বিবেকে কৈছে অনুষ্ঠান বাতিল কৰিব লাগে, মই বাতিল কৰিছো। মই পলিটিকেল কথা নকওঁ, এইটো পলিটিকেল কথাটো বেলেগ ধৰণৰ কথা। এইটো তেওঁলোকে কেনেকৈ প্লেন কৰিছে, কি কৰিছে মই নাজানো। এতিয়া মোৰ বিবেকে কৈছে যে মই বাতিল কৰিব লাগে, মই বাতিল কৰিছো। শুকুৰবাৰে বেলতলা বহাগী উৎসৱ সমিতিয়ে প্ৰদান কৰা ডক্টৰ ভূপেন হাজৰিকা বঁটা গ্ৰহণ কৰি বেলতলাৰ বিহু মঞ্চত পেহেলগামৰ নৰসংহাৰ ঘটনা সম্পৰ্কত জুবিনৰ প্ৰথম প্ৰতিক্ৰিয়া। বঁটা গ্ৰহণ কৰি দেশৰ কঠিন সময়ত জুবিনে গালে সুধা কণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে। সহযোগ কৰিলে নপুৰণি কণ্ঠশিল্পীসকলেও। কাশ্মীৰত এইটো ঘটনা হ'ল, ক'ৰবাত কিবা কিবি হৈ আছে। চব আমি মানুহৰ কাৰণে, মানুহৰ কথা চিন্তা কৰি আমি দুই লাইন গাব পাৰোঁ আচলতে সকলোৱে মিলি। আঠচল্লিছ সংখ্যক বেলতলা বহাগী উৎসৱ সমিতিয়ে জুবিন গাৰ্গক প্ৰদান কৰিলে 2025 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা। শ শ অনুৰাগীৰ মাজত জুবিনে গ্ৰহণ কৰিলে বঁটা। বঁটা প্ৰদান কৰে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভগ্নীয়ে। বঁটাত প্ৰদান কৰা 2 লাখ টকা কলাগুৰু ফাউণ্ডেশ্যনৰ নামত উচৰ্গা কৰিলে শিল্পীগৰাকীয়ে। চেকখন মোক দিছে হয়, খালি চেকখন মই নিজৰ কাৰণে নলওঁ। আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, য'ৰ পৰা আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল, যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ। আনহাতে শনিবাৰে নিশালৈ বেলতলা বহাগী উৎসৱত আছে জুবিনৰ সংগীতানুষ্ঠান। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।